বৰ্তমান মই উপস্থিত আছোঁ এগৰাকী ছাত্ৰীৰ ওচৰত যিগৰাকী ছাত্ৰী ইতিমধ্যে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বাদ্যযন্ত্ৰ বজোৱাৰ লগতে তেওঁ সুমধুৰ কণ্ঠেৰে ইতিমধ্যে বহুতো গীত পৰিৱেশন কৰা দেখা পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী পথালি পাহাৰৰ প্ৰফুল্ল ভূঞা ডাঙৰীয়াৰ ঘৰত। প্ৰফুল্ল ভূঞা ডাঙৰীয়াৰ পুত্ৰী যি কন্যা আছে, কন্যা চেতনা ভূঞা ওৰফে চিম্পী, তেওঁ ইতিমধ্যে যিখিনি অসমীয়া বাদ্যযন্ত্ৰ আছে প্ৰায়খিনি তেওঁ বজাব জানে। আৰু মই আজি উপস্থিত হৈছোঁ ঈশান নিউজৰ দৰ্শকসকলক কিছুমান তেওঁ যিখিনি বজাব জানে তাৰ কিয়দাংশ দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। তাৰ পূৰ্বে মই তেওঁৰ পৰিচয়টো জানিব বিচাৰোঁ। হয়, তোমাৰ ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। তোমাৰ নামটো? মোৰ নামটো নমস্কাৰ, চেতনা ভূঞা। হয়, তুমি কি কি বাদ্যযন্ত্ৰ বজাব জানা? মই ভায়লিন, হয়, তাৰপিছত হাৰমনিয়াম, তাৰপিছত নেগেৰা, এইখিনি আৰু মানে প্ৰায় যিখিনি বাদ্যযন্ত্ৰ আছে। হয় হয় হয়। এই মুহূৰ্তত তুমি ঈশান নিউজৰ দৰ্শকসকলক কি বজাই শুনাবা? মই ভায়লিনত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত বজাবলৈ আগবাঢ়িছোঁ। হয়, নিশ্চয়। তেওঁ ইতিমধ্যে ভায়লিন বজাই দেখুৱালে। তেওঁৰ পৰা এটা সুমধুৰ কণ্ঠৰ এটা গীত শুনিবলৈ আমি বিচাৰিম। ঈশান নিউজৰ দৰ্শকসকলক শুনাম তেওঁ কণ্ঠৰে নিগৰিত এটি সুমধুৰ গীত। মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, মোৰ তমোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ, এখনি নীলা চাদৰ। ধন্যবাদ। অতি সুন্দৰ কণ্ঠৰ গীত গাইছে ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা যি এখনি নীলা চাদৰ গীত, সেই গীতটি সঁচাকৈ অতি সুন্দৰ, অতি মনোৰম গীত গাইছে। মই তেওঁৰ পৰা আৰু কিছু কথা জানিবলৈ বিচাৰিম। তুমি এই সংগীতৰ যাত্ৰালৈ কিমান বছৰ বয়সত আহিছা? মই মানে এনেই মাহঁতে কোৱা মতে আৰু সৰুতে বোলে ক'ৰবাত মানে গান বাজি থাকিলে এনেকৈ নিজে গাওঁ আৰু তেনেকুৱা আছিলে। তাৰপিছত মোৰ সংগীতৰ প্ৰথম গুৰু হিচাপে মানে শ্ৰদ্ধাৰ ধীৰেন চেকনিধৰা ছাৰ আৰু গুৰুমা শ্ৰদ্ধাৰ নিভা বাইদেউ, তেখেতসকলৰ ওচৰতে প্ৰথম মানে আৰম্ভণি হৈছিলে আৰু সংগীতৰ। তেনেকৈ শিকিছিলোঁ সৰুতে। তাৰপিছত মোৰ সংগীত মানে যাত্ৰা সম্পূৰ্ণৰূপে মানে মই নাই, ঘৰৰ সকলোৰে পৰাই মানে প্ৰেৰণা পাইছোঁ। মা দেউতা সকলোৱে মানে মোতকৈ বেছিহে আগ্ৰহী আছিলে আৰু। হয় 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 লৈ যায়। সৰুতে মানে মোতকৈ বেছি মানে মা দেউতা এই দিশত মানে
খুব চিৰিয়াছ আছিলে আৰু এনেকুৱা কিন্তু মই মানে সৰুতে যদিও দেউতাহঁতে লৈ গৈছিলে মই ইমান মানে ইণ্টাৰেষ্ট নাছিলে মিউজিকত এনেকুৱা আছিলে কিন্তু ডাঙৰ হৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত নিজে মানে নেটত চাই মেলি ষ্টেট মিউজিক কলেজত এডমিশ্যন ল'লোঁ তাতে মই বেহেলাত বিমিউজ কৰিলোঁ তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ কলা অধ্যয়ন কেন্দ্ৰৰ বৰ্তমান ভকেল মিউজিকৰ এগৰাকী ছাত্ৰী এটা বৰ ডাঙৰ কথা কৈছে তেওঁ যিহেতু তেওঁ সৰুতে তেওঁ মিউজিকৰ প্ৰতি আগ্ৰহ নাছিলে তেওঁ পিতৃ বা মাতৃয়ে তেওঁক জললৈ লৈ যায় মিউজিকৰ কাৰণে সেইটো ক্ষেত্ৰত তেওঁ গৈছিলে হয়তো বাধ্যত পৰি গৈছিলে কিন্তু যেতিয়া ডাঙৰ হৈলে যেতিয়া তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে সেই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত হয়তো তেওঁ মিউজিকৰ প্ৰতি এটা হাবিয়াস আহি গ'ল সঁচাকৈ এটা বৰ ভাল খবৰ ভাল লক্ষণ মই ইছানুজ্জয় দৰ্শকসকলক আৰু তেওঁ কি বজাব বা কি গাব এটা জানিব বিচাৰিম এইবাৰ কি কি গাবা নে বজাবা মই বজাই দিছোঁ বাগৰুম্বা সঁচাকৈ এটা বৰ সুন্দৰ গীতৰ যে তেওঁ ভাইলিনত শব্দৰে প্ৰকাশ কৰিলে অতি সুন্দৰ মই তেওঁতে কথা ইতিমধ্যে পাতিছোঁ কথাতকৈ মই হয়তো গান বা মিউজিক তেওঁ যিখিনি বজাই গৈছে সেইখিনিয়ে মই ইছানুজ্জয় দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁৰ পৰা এতিয়া অন্য এটা গীত মানে আমাৰ ৰাইজৰ সমগ্ৰ অসমবাসীৰ ৰাইজ আছে ৰাইজক আমি যি তেওঁৰ সুমধুৰ সংগীত কণ্ঠ আছে সেই কণ্ঠ সুললিত কণ্ঠৰ পৰা এটা গীত আমি শুনিবলৈ বিচাৰিছোঁ ইছানুজ্জয় দৰ্শকসকলক তেওঁ কি গীত শুনাব সেইটো এইবাৰ তুমি কি গীত শুনাবা মই বিষ্ণু ৰাভা দেৱৰ এটি গীত গাবলৈ আগবাঢ়িছোঁ ফুল কুঁৱৰী ৰচুমিলৈ পলাই ভোমোৰা ফুল কুঁৱৰী ৰচুমিলৈ পলাই তাই কান্দে লুকাই মোক ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কুঁৱৰী ৰচুমিলৈ পলাই ধন্যবাদ এটা সুন্দৰ ৰাভা সংগীত পৰিৱেশন কৰিলে আমি ইছানুজ্জয় দৰ্শকসকলে ইতিমধ্যে তেওঁ যিখিনি বজাইছে বা গাইছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ হাতত সময় কম আমি ইতিমধ্যে বিদায় ল'ব লাগিব কিন্তু বিদায় লোৱাৰ পূৰ্বে মহাপুৰুষজনাৰ এটা বৰগীত তেওঁৰ কণ্ঠৰ পৰা আমি শুনিবলৈ চেষ্টা কৰিম আমাৰ ইছানুজ্জয় দৰ্শকসকল আমি শুনাবলৈ চেষ্টা কৰিম নাৰায়ণ ভকতি কৰো তেৰা মেৰি পা মৰো মন মাধৱ ঘনে ঘন কপাপন সুৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা অতি সুন্দৰ কণ্ঠৰে তেওঁ ইতিমধ্যে বৰগীতটো পৰিৱেশন কৰিলে আৰু এয়াই আছিলে চিম্পী ওৰফে চেতনা ভূঞা পথালি পাহাৰৰ আমি বিদায় মাগিছোঁ ধন্যবাদ